প্ৰথম মূল্যায়ন গতি ইতিমধ্যে শেষেই হৈ গ'ল আৰু প্ৰথম মূল্যায়ন গতি শেষ হৈ গ'ল আৰু দ্বিতীয় মূল্যায়ন গ'ল আমাৰ অহা 20 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা অনুষ্ঠিত হ'ব। এতিয়া মূল পৰিতাপৰ বিষয়টো হ'ল যে আমি এতিয়াও আজিলৈকে কিন্তু কোনো এখন বিদ্যালয় মূল্যায়ন বহি পোৱা নাই, যিটো আচলতে পৰীক্ষা য'ত ল'ব লাগে, যিটো বহীত পৰীক্ষা ল'ব লাগে, সেই মূল্যায়ন বহীটো আজিলৈকে লাভ কৰিব পৰা নাই। গতিকে এতিয়ালৈকে বহি পোৱা নাই। এতিয়া অতি দুৰ্ভাগ্যজনক বিষয় ছাত্ৰ ছাত্ৰীৰ কাৰণে, আৰু এইটো মৌলিক সমস্যা, ডাঙৰ যিটো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাক লৈ এটা খেলা কৰাৰ নিচিনা হৈছে। আৰু আমি অতি দুখ পাইছোঁ আৰু খুব সমস্যাৰ সন্মুখীন হৈছোঁ। বিশেষকৈ শিক্ষক হিচাপে নিজেই এটা অনুভৱ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাইলৈ আমি কেনেধৰণে পৰীক্ষা পাতিম। এইটো চৰকাৰক আমি কিন্তু এইটো গৰিহণাৰ বিষয়। আচলতে চৰকাৰে মৌলিক সমস্যাবিলাকক ইমান গুৰুত্বহীন কিয় কৰি পেলাই, সেইটোহে আচলতে বিচাৰ্য বিষয়। এইটো এটা পৰীক্ষাৰ দৰে বস্তু, এটা যিটো শৈক্ষিক পঞ্জিকা এখন বনাব পাৰে, আৰম্ভণিতে দিব পাৰে, সেই শৈক্ষিক পঞ্জিকা মতে সকলো কাম কাজ চলি থাকে। কিন্তু চৰকাৰে এই বহীটো বা কিতাপ পাতি যিটো সময়মতে দিব নোৱাৰে, যোগান ধৰিব নোৱাৰে, এইটো কিন্তু শৈক্ষিক পৰিৱেশত যথেষ্ট আঘাত হয়, এইটো হানি হয়। গতিকে এইটো আমি চৰকাৰক দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ ইয়াৰ জৰিয়তে, যাতে সময়মতে যোগান ধৰে সকলো বস্তু। প্ৰথম মূল্যায়ন গতি ইতিমধ্যে শেষেই হৈ গ'ল আৰু প্ৰথম মূল্যায়ন গতি শেষ হৈ গ'ল আৰু দ্বিতীয় মূল্যায়ন গ'ল আমাৰ অহা 20 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা অনুষ্ঠিত হ'ব। এতিয়া মূল পৰিতাপৰ বিষয়টো হ'ল যে আমি এতিয়াও আজিলৈকে কিন্তু কোনো এখন বিদ্যালয় মূল্যায়ন বহি পোৱা নাই, যিটো আচলতে পৰীক্ষা য'ত ল'ব লাগে, যিটো বহীত পৰীক্ষা ল'ব লাগে, সেই মূল্যায়ন বহীটো আজিলৈকে লাভ কৰিব পৰা নাই। গতিকে এতিয়ালৈকে বহি পোৱা নাই। এতিয়া অতি দুৰ্ভাগ্যজনক বিষয় ছাত্ৰ ছাত্ৰীৰ কাৰণে, আৰু এইটো মৌলিক সমস্যা, ডাঙৰ যিটো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাক লৈ এটা খেলা কৰাৰ নিচিনা হৈছে। আৰু আমি অতি দুখ পাইছোঁ আৰু খুব সমস্যাৰ সন্মুখীন হৈছোঁ। বিশেষকৈ শিক্ষক হিচাপে নিজেই এটা অনুভৱ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাইলৈ আমি কেনেধৰণে পৰীক্ষা পাতিম। এইটো চৰকাৰক আমি কিন্তু এইটো গৰিহণাৰ বিষয়। আচলতে চৰকাৰে মৌলিক সমস্যাবিলাকক ইমান গুৰুত্বহীন কিয় কৰি পেলাই, সেইটোহে আচলতে বিচাৰ্য বিষয়। এইটো এটা পৰীক্ষাৰ দৰে বস্তু, এটা যিটো শৈক্ষিক পঞ্জিকা এখন বনাব পাৰে, আৰম্ভণিতে দিব পাৰে, সেই শৈক্ষিক পঞ্জিকা মতে সকলো কাম কাজ চলি থাকে। কিন্তু চৰকাৰে এই বহীটো বা কিতাপ পাতি যিটো সময়মতে দিব নোৱাৰে, যোগান ধৰিব নোৱাৰে, এইটো কিন্তু শৈক্ষিক পৰিৱেশত যথেষ্ট আঘাত হয়, এইটো হানি হয়। গতিকে এইটো আমি চৰকাৰক দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ ইয়াৰ জৰিয়তে, যাতে সময়মতে যোগান ধৰে সকলো বস্তু।